সকলোকে চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল 2024-25 বৰ্ষৰ বাবে ইতিমধ্যে আসাম পাব্লিক সাৰ্ভিস কমিশ্যন অৰ্থাৎ APSC নটিফিকেশ্যন মুকলি কৰিলে। তো এইখন চৰকাৰৰ অফিচিয়েল নটিফিকেশ্যনটো মুকলি কৰিছে 23rd of March 2025 অৰ্থাৎ আজি মুকলি কৰিছে ফৰ দ্য প্ৰিলিমিনাৰী এক্সামিনেশ্যন অফ দ্য কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024 CCE। সো ইয়াতে আপোনালোকে চাব পাৰে কিমান পোষ্ট আছে, ACS, APS, লেবৰ অফিচাৰ, এক্সাইজ ইন্সপেক্টৰ কিমান সকলৰ পোষ্ট আছে। টোটেল ইয়াতে 262টা গ্ৰেণ্ড টোটেল ভেকেন্সি ইয়াতে মুকলি কৰিছে। আৰু ইয়াৰে যিটো প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ চেণ্টাৰবিলাক হ'ব ইয়াতে উল্লেখ কৰা আছে ক'ৰ পৰা চেণ্টাৰত হ'ব। ফলোয়িং যিবিলাক চেণ্টাৰ দিয়া আছে বৰপেটা, বঙাইগাঁও, বিশ্বনাথ চাৰিআলি, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিফু, আমিনগাঁও যিকেইটা চেণ্টাৰ দিয়া আছে এইকেইটাৰ ভিতৰতে চেণ্টাৰটো আপোনালোকে লাভ কৰিব। আৰু যিটো প্ৰিলিমিনাৰী এক্সামিনেশ্যন প্ৰিলিমছৰ যিটো ডেট আছে এক্সপেক্টেড জুনৰ 1 জুন ছানডে সেইদিনাখন ৰখা হৈছে, টেণ্টেটিভলি ৰখা হৈছে। তাৰপিছত ইয়াতে আপোনালোকে চেলাৰী সমূহ দিয়া আছে, কোনটো পষ্টৰ বাবে কিমান চেলাৰী বা এলাৱেঞ্চ ৰখা হৈছে। আৰু এপ্লাই কৰাৰ বাবে আপোনালোকে APSC ৰিক্ৰুটমেণ্টৰ অফিচিয়েল ৱেবছাইটলৈকে গৈ এপ্লাই কৰিব লাগিব। 28 মাৰ্চৰ পৰা এপ্লাইটো ষ্টাৰ্ট হৈ যাব আৰু 29 এপ্ৰিললৈকে এপ্লাইটো চলিব আবেলি 5 বজালৈ। অনলাইন এপ্লিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰাৰ সময়তে জেনেৰেল কেণ্ডিডেট বা এক্স ছাৰ্ভিচমেন হ'লে 297 টকা 20 পইচা পে' কৰিব লাগিব। OBC কেণ্ডিডেট হ'লেও 197 টকা 20 পইচা পে' কৰিব লাগিব। SC ST কেণ্ডিডেট হ'লে 47 টকা 20 পইচা, BPL কেণ্ডিডেট হ'লেও 47 টকা 20 পইচা, PWD হ'লেও ছেম, উইমেন কেণ্ডিডেট হ'লেও ছেম পে'মেণ্ট কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ সময়তে। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে চাওক ইয়াতে বয়সৰ ক্ষেত্ৰত 21 বছৰ মিনিমাম হ'ব লাগিব, মেক্সিমাম 38 বছৰ ৰখা হৈছে। কিন্তু SC ST হ'লে ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব 43 ইয়াৰ্ছলৈকে পাৰিব। তাৰপিছত 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন লাভ কৰিব অৰ্থাৎ 41লৈকে পাৰিব OBC কেণ্ডিডেট হ'লে। PWD হ'লে 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন ইয়াতে লাভ কৰিব। আৰু ইয়াতে এজ লিমিটটো ইয়াতে কাউণ্ট কৰিব মেট্ৰিকুলেশ্যন বা যিবিলাক এডমিট আছে ইয়াৰ চাৰ্টিফিকেট মেট্ৰিকৰ সেই চাৰ্টিফিকেট অনুসৰি আপোনালোকৰ বয়সটো ইয়াতে ধৰিব। যিসকলে নাজানে তেওঁলোকৰ বাবে মই কৈ দিব বিচাৰিছোঁ যে ইয়াতে ষ্টেজসমূহ হৈছে পৰীক্ষা লোৱাৰ ক্ষেত্ৰত দুটা ছাকচেছিভ ষ্টেজ লোৱা হ'ব। প্ৰথমতে প্ৰিলিমছ এক্সামিনেশ্যন লোৱা হ'ব, প্ৰিলিমিনাৰী এক্সামিনেশ্যন অবজেক্টিভ টাইপ, তাৰপিছত মেইনছ আৰু ইয়াতে আপোনালোকৰ ইণ্টাৰভিউ বা পাৰ্চনেলিটি টেষ্ট এনেকৈ ইয়াতে চিলেকশ্যন প্ৰচেছটো লোৱা হয়। প্ৰিলিমছ এক্সামৰ ক্ষেত্ৰত ইয়াতে দুটা পেপাৰ থাকিব, পেপাৰ 1 আৰু পেপাৰ 2। পেপাৰ 1ৰ ক্ষেত্ৰত জেনেৰেল ষ্টাডিজ 1 যিটো আছে 200 নম্বৰৰ থাকিব, 2 ঘণ্টা সময় লাভ কৰিব। MCQ অবজেক্টিভ টাইপ কুৱেশ্যন আহিব। আৰু পেপাৰ 2 যিটো আছে জেনেৰেল ষ্টাডিজ 2 ইয়াৰ ক্ষেত্ৰত 200 নম্বৰ আহিব আৰু ছেম ইয়াতে 2 ঘণ্টা সময় লাভ কৰিব। পেপাৰ 1-2 হিচাপে সেই প্ৰিলিমছৰ কাট অফটো হ'ব। বাকী পেপাৰ 2 যিখন আছে তাতে আপোনালোকৰ সেইটো কোৱালিফাইং নেচাৰ হয়, অৰ্থাৎ ইয়াতে আপোনালোকৰ 33% পাব লাগিব 200 নম্বৰৰ ভিতৰত। আপোনালোকে 200 নম্বৰ 33% যদি হয় ইয়াতে 66 নম্বৰ মিনিমাম পাব লাগিব। তেতিয়াহে ইয়াতে কাট অফত যদি হয় প্ৰথম পেপাৰ তে সেই হিচাপেহে প্ৰিলিমছটো কোৱালিফাই হ'ব। চ' ইয়াতে কাট অফটো পেপাৰ 1ৰ ক্ষেত্ৰত কাট অফটো বনিব আৰু ইয়াতে পেপাৰ 2 এইখন ইয়াতে কোৱালিফাইং নেচাৰ হয়। প্ৰিলিমছ এক্সামছ যদি কোৱালিফাই কৰিব পাৰে এই প্ৰিলিমছ এক্সামৰ পিছত মেইনছ এক্সাম লোৱা হ'ব। আৰু ইয়াতে মেইনছ এক্সামৰ পেপাৰসমূহ দিয়া আছে। তাৰপিছত তাতে কোৱালিফাই কৰিলে আপোনালোকৰ ইণ্টাৰভিউ বা পাৰ্চনেলিটি টেষ্ট লোৱা হ'ব। টোটেল 180 নম্বৰ এনেকৈ মুঠ মেইন এক্সামত 1680 নম্বৰৰ পৰীক্ষা লোৱা হ'ব। চ' ইয়াৰ চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত প্ৰথমতে প্ৰিলিমিনাৰী এক্সামিনেশ্যন, তাৰপিছত মেইন এক্সামিনেশ্যন, তাৰপিছত ইণ্টাৰভিউ টেষ্ট এনেকৈ চিলেকশ্যন প্ৰচেছটো ইয়াতে লোৱা হ'ব। ইয়াৰে অনলাইন এপ্লিকেশ্যন আৰু যিটো আপোনালোকৰ এডভাৰটাইজমেণ্ট ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। এপ্লাই কৰাৰ আগতে ভালদৰে এবাৰ পঢ়ি চাব। ভিডিঅ'টো ইমান আছিল, নিশ্চয়কৈ ভিডিঅ'টোত লাইক এটা কৰি ৰাখিব। থেংক ইউ।